নলবাৰী RTI ক্লাবৰ সজাগতা সভা সম্পন্ন। তথ্য জনাৰ অধিকাৰ আইনখন 21 শতিকাৰ এখন জনহিতকৰ আৰু যুগান্তকাৰী আইন। ৰাষ্ট্ৰ পৰিচালনাৰ সকলো কথা ৰাইজে জ্ঞাত হৈ থকাৰ সুযোগ আছে এই আইনখনত, কিন্তু এচাম লোকে আইনখনৰ অপপ্ৰয়োগ কৰিবলৈ লোৱাত ইয়াৰ গাঢ়তা কমি আহিবলৈ ধৰিছে। RTI আইনখন এচামৰ বাবে ধন ঘটাৰ হাতিয়াৰ হৈছে। তাৰ মাজতে নলবাৰী RTI ক্লাবে এক সামাজিক দায়িত্ববোধেৰে নিষ্ঠা আৰু সততাৰে ৰাইজৰ কল্যাণমূলক কাম কৰি থকাটো এক আশাৰ বতৰা। আজি নলবাৰী RTI ক্লাবে নলবাৰী জিলা মহিলা সমিতিৰ সভাকক্ষত আয়োজিত RTI আইন সজাগতা সভাত মুখ্য বক্তা হিচাপে ভাগ লৈ RTI বিশেষজ্ঞ তথা বিশিষ্ট শিক্ষাবিদ পৰেশ বসুৱে এইদৰে কয়। নলবাৰী RTI ক্লাবৰ সভাপতি কৰুণাকান্ত শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই সজাগতা সভাখন উদ্বোধন কৰে নলবাৰী জিলাৰ মুখ্য আইন সেৱা প্ৰতিৰক্ষা সহায়ক নিৰ্মল ভৰালীয়ে। ক্লাবৰ সম্পাদক ৰমেন চন্দ্ৰ বৈশ্যই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। অনুষ্ঠানত ক্লাবৰ উপদেষ্টা ডক্টৰ নাৰায়ণ শৰ্মা, উপ সভাপতিদ্বয় তিলকেশ্বৰ শৰ্মা, কেশৱ বৰ্মন প্ৰমুখ্যে বহুতো বিশিষ্ট নাগৰিক উপস্থিত থাকে। শলাগৰ শৰাই আগবঢ়াই ক্লাবৰ যুটীয়া সম্পাদক বিলায়ত হুছেইন খণ্ডকাৰে। ইয়াৰ পূৰ্বে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ৰামেশ্বৰলাল সিংহানিয়ে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। 25 ডিচেম্বৰৰ দিনটোত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, বাৰ্ষিক সভা আৰু এইবছৰ আমি বিশেষভাৱে তথ্য জনাৰ অধিকাৰ আইনৰ ওপৰত আলোচনা অনুষ্ঠিত কৰিছোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ মুখ্য বন্তি প্ৰজ্বলক আছিল আমাৰ উপদেষ্টা ৰামেশ্বৰলাল সিংহানিয়া, আৰু তেখেতৰ সহযোগ কৰিছে আমাৰ প্ৰয়াত ব্যক্তিসকলৰ পৰিয়ালবৰ্গ। আমাৰ দ্বিতীয় কাৰ্যসূচী আছিল বাৰ্ষিক সাধাৰণ সভা। বাৰ্ষিক সাধাৰণ সভাত আমাৰ সম্পাদকৰ প্ৰতিবেদন পাঠ কৰিছে, লগতে আমাৰ অডিটৰ ডাঙৰীয়াই আমাৰ হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ কৰিছে। আৰু তৃতীয় কাৰ্যসূচীটো হ'ল আলোচনা চক্ৰ, আৰু আলোচনা চক্ৰখন উদ্বোধন কৰিছে আমাৰ নিৰ্মল ভৰালী ডাঙৰীয়াই, আৰু মুখ্য আলোচক ব্যক্তি হিচাপে উপস্থিত আছে আমাৰ মাজত শ্ৰীযুত পৰেশ বৈশ্য ডাঙৰীয়া, তেখেত সঞ্চালক RTI ইনিচিয়েটিভ গুৱাহাটী।